প্ৰিয় দৰ্শক, স্বায়ত্তশাসিত নৰ্থ লখিমপুৰ কলেজৰ ৭০ সংখ্যক মহাবিদ্যালয় সপ্তাহত আৰম্ভ হ'ল ছাত্ৰী জিৰণি কোঠাৰ প্ৰতিযোগিতাসমূহ। চালাড প্ৰতিযোগিতা, খুব সুন্দৰ এক প্ৰতিযোগিতা আপোনালোকক দেখুৱাইছোঁ চাওক। মই নিজেই অবাক হৈছোঁ, ইমানেই ছাত্ৰী আছে যিসকল ছাত্ৰীৰ ক্ৰিয়েটিভিটি এটা ৰীলত দেখুৱাবলৈ সঁচাকৈয়ে বৰ দিগদাৰ হৈ পৰে। বিভিন্ন বিভাগৰ সকলো ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ যিবিলাক সৃষ্টিমূলক কাম, সৃজনীমূলক কাম সঁচাকৈয়ে ভাল লাগিছে। বতৰৰ ফল-মূল আৰু শাক-পাচলিৰে কি সুন্দৰভাৱে তেওঁলোকে কাঁহীবোৰ সজাই তুলিছে চাওক। প্ৰতিখন চালাডৰ কাঁহীত শাক-পাচলিৰ ৰঙৰ সমাৱেশ ঘটিছে চাওক। শাক-পাচলিৰ বিভিন্ন ধৰণৰ ৰং মানেই বিভিন্ন ধৰণৰ ভিটামিন, আইৰণ, কেলছিয়াম, মুঠৰ ওপৰত ঔষধি গুণ আৰু শক্তিৰে ভৰপূৰ তেওঁলোকৰ চালাডৰ কাঁহীবিলাক। চালাড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এই মেধাৱী ছাত্ৰীসকলে আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। অৱশ্যে কিছুমান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে সময়ে পোৱা নাই। কলেজ উইক মানেই কলেজখনৰ এটা উৎসৱমুখৰ পৰিৱেশ আৰু ঐক্যবদ্ধ এক পৰিৱেশ। সঁচাকৈয়ে বহুত ভাল লাগিছে। ধন্যবাদ।